ভাবুকি আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ জীৱনলৈ। হঠাৎ 11 জনলৈ অখিল গগৈ নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিলে ৰাজ্যৰ গৃহ বিভাগে। যোৱা 3 জুনত অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ মৃত্যু ঘটিছিল। আনুষ্ঠানিক কাম কাজবোৰ চলি থাকোঁতেই হঠাৎ ৰাজ্যৰ গৃহ বিভাগে অখিল গগৈ নিৰাপত্তাৰক্ষী বৃদ্ধিৰ সিদ্ধান্ত লয়। অখিল গগৈৰ জীৱনৰ প্ৰতি অহা ভাবুকিৰ তথ্য ৰাজ্যৰ চোৰাংচোৱা বিভাগে লাভ কৰাৰ পাছতেই বুধবাৰৰ পৰা 8 জন নিৰাপত্তাৰক্ষী নতুনকৈ নিয়োগ কৰা হয়। অৰ্থাৎ এতিয়াৰ পৰা অখিল গগৈৰ নিৰাপত্তাত থাকিব 11 জনকৈ নিৰাপত্তাৰক্ষী। ৰাজ্য চৰকাৰে শিৱসাগৰৰ বিধায়কগৰাকীক প্ৰদান কৰিছে এস্কৰ্ট গাড়ীও। কিন্তু কোনে হত্যা কৰিব বিচাৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক? কোন চাৰ্পচুটাৰে হত্যা কৰিব বিচাৰিছিল অখিল গগৈক? পৰা আকস্মিকভাৱে খুব ছিকিউৰিটি বৃদ্ধি কৰা হৈছে। 6 জনমান হাউচ গাৰ্ড দিয়া হৈছে আৰু 6 জনমানৰ এখন পাইলট কাৰ দিয়া হৈছে। তাৰপাছত মই জানিব পাৰিছোঁ যে মোৰ জীৱনৰ প্ৰতি কিবা ভাবুকি আহিছে আৰু কোনোবা চুটাৰে মোক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰা বুলি বিভিন্নজন চৰকাৰী পক্ষৰ মানুহৰ পৰা আমাৰ খবৰ আহিছে। আৰু সেইকাৰণে তেওঁলোকে মোৰ ছিকিউৰিটি ৰিভিউ কৰি আকস্মিকভাৱে ছিকিউৰিটিৰ পুলিচৰ পৰিমাণ বৃদ্ধি কৰা বুলি জানিব লাগিছে। ইফালে ইয়াৰ মাজতে শিৱসাগৰ আৰক্ষীয়ে মাৰণাস্ত্ৰসহ 4টাকৈ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰ আৰক্ষীয়ে চলোৱা এক অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰৰ গণকপট্টিৰ অচিন্ত বৰুৱা, কাৰ্বি আংলং জিলাৰ খটখটীৰ অমৰ দাস ওৰফে জন মেছ, শিৱসাগৰৰ চেৰেকাপাৰৰ বিজয় বৰুৱা আৰু ফটিয়াপাৰৰ পাপু দাসক। আৰক্ষীয়ে এই অস্ত্ৰ সৰবৰাহকাৰী চক্ৰটো গাড়ীৰ চুৰিৰ সৈতেও জড়িত বুলি প্ৰকাশ কৰিছে। তাৰমানে ইয়াতে আৰ্ম স্মাগলিঙৰ কাম কৰি আছে আৰু তেওঁলোকে গাড়ী চুৰি যিটো সৰবৰাহ ইয়াৰ পৰা চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰে তেনেকুৱা ধৰণৰ এটা চক্ৰ। এই চক্ৰতে আৰ্মছৰ লগতো ডিল কৰা এনেকুৱা এটা আমাৰ খবৰ আছিলে। সেই খবৰৰ ভিত্তিতে অপাৰেশ্যন এটা চলোৱা হ'ল। চলাই আমি বিভিন্ন জেগাত অপাৰেশ্যন চলোৱা হ'ল। তাৰ মাজত কিছুমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। এই অস্ত্ৰ সৰবৰাহকাৰী চক্ৰটোৱে অখিল গগৈক হত্যাৰ চেষ্টা কৰিছিল নেকি? আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এনে কোনো তথ্য লাভ কৰা নাই বুলি সদৰি কৰে। ভাষ্যটো মই শুনা নাই, কিন্তু আমি যিকেইজন এৰেষ্ট কৰিছোঁ তেওঁলোকেও সোধ-পোছত, কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো তথ্য আমাক কোৱা নাই যে তেখেতে কাৰোবাক টাৰ্গেট কৰিব, তেওঁলোকে কাৰোবাক উদ্দেশ্যটো কাৰোবাক টাৰ্গেট কৰা আছিলে। সেইটো তথ্য তেওঁলোকৰ পৰা আমি পোৱা নাই। তেওঁলোকে অকল মানে আৰ্মছৰ গাড়ী সৰবৰাহ কৰে যিহেতু, আৰু গাড়ী সৰবৰাহ কৰা আৰ্ম স্মাগলিঙৰ ক্ষেত্ৰতে তেওঁলোকে জড়িত। ইফালে ধৃত অস্ত্ৰ সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰৰ পৰা কৌস্তমণি কাকতি আৰু যোৰহাটৰ পৰা অঞ্জন প্ৰকাশ আৰু ৰঞ্জিত বৰা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।